মই অধৈৰ্য হোৱা উচিত।
ফকিরাই স্বয়ম্বর বরিশাল বহু রাজা মহারাজার মই জন সামন্ত বহু উলহ মালহেরে ফকির স্বয়ম্বর হব মহারাজ তুমি স্বয়ম্বর স্থলী সাজ করি মহারাজ ও আর পুনঃ এই কার্য আমার বাবে হব অতি গুরুত্বপূর্ণ কিন্তু কি আমার বাবে হব অতি আনন্দদায়ক
সামন্ত বহু উলহ মালহেৰে সঠিক স্বয়ম্বৰ হ'ব চোৱাখেনা মহাৰাজ তুমি স্বয়ম্বৰৰ স্থলী সাজু কৰি দিবা মহাৰাজ আর শুনা এই কাৰ্য আমাৰ বাবে হ'ব অতি গুৰুত্বপূৰ্ণ কিন্তু ই আমাৰ বাবে হ'ব অতি এয়া নিশা প্ৰায় 3:30 বাজিলে আৰু আমি 3:30 বজাত ইয়াত ভাওনা শেষ কৰি আৰু চাফাই অভিযান লাগি আছোঁ। চাফাই অভিযানত আমাৰ এয়া কালি একেকেইজন অতিথিয়ে ফাও আছে কালি লাইভ আহিছিলে নি ফাও এয়া আমাৰ মাইনাদা আৰু এয়া তেওঁ চাফাই অভিযানত লাগি আছে আৰু এই চাউণ্ডৰ দাদাহঁত যাবলৈ লৈছে আৰু আমি চাফাই কৰি পেলাই ইয়াতে খাই যোৱা চিপছৰ পেকেট পুৰি আছোঁ। কাইলৈ স্কুল খুলিব সেইকাৰণে আমি ধুনীয়াকৈ আমাৰ যি লেতেৰা হৈছিলে আমাৰ কৰ্তব্যটো পালন কৰিলোঁ ধুনীয়াকৈ। আপোনালোক চাগে নাক জালি দি শুলেগৈ ন ৰাইজ? শুই থাকক ধুনীয়াকৈ। শুভৰাত্ৰি দেই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান কষ্ট কৰি আজি এমাহ দিনে ইয়াত ৰিহাৰ্চল কৰি পেলাই আজি ইমান ধুনীয়া সুন্দৰ ভাওনা প্ৰদৰ্শন কৰি দেখালে সকলোকে ধন্যবাদ জনাইছোঁ। ডায়েৰীও নধৰিব ৰাইজ, আমি পুনৰ লগ পাম, এটা সুন্দৰ পিকনিক যাম আমি আলোচনা কৰিম নে কি কোৱা ফা? তুমি কিবা এটা কৈ দিয়া ৰাইজক। নিশ্চয় লগ পাম ভাল লাগিলে ভাওনাখন বহুত ভাল লাগিলে। আমাৰ এই আজি যে আমাৰ এই ভাওনাখন হৈ গ'ল য'ত হৈ গ'ল এই যে পেণ্ডেলটো আমি য'ত আজি নিয়ৰ নপৰাকৈ থাকিবলৈ পালোঁ এই সুবিধাকণ কৰি দিয়া এইজনে সেইজন মহান ব্যক্তি। তেখেতক এতিয়া আকৌ দিব অলপ তেওঁ ঠাণ্ডা লাগিব পাৰে। মই এতিয়া চোলাটোকে দি দিব বিচাৰিছোঁ তেওঁক। হা হয় নি? তেখেতক আমি এটা আলিংগন দিছোঁ, বেলেগ দিব নোৱাৰিলোঁ। লাভ ইউ, ধন্যবাদ। গুড নাইট গাইজ, আকৌ লগ পাম।